প্ৰথম কথা আচৰিত লাগিছে শুনি পেলাই তেওঁলোকে এতিয়া ন্যায়ৰ বাবে ৰাজপথত নামিছে আৰু তেওঁলোকৰ যিটো প্ৰতিবাদ হ'ব সেই প্ৰতিবাদটো হৈছে ময়ো জুবিন আপুনিও জুবিন এতিয়া প্ৰথম কথাটো ক'ব বিচাৰিছো মানুহে ইমান মিছা এক্টিং কেনেকৈ কৰিব পাৰে আৰু ইমান মিছা কথা কেনেকৈ ক'ব পাৰে জুবিন গাৰ্গদেৱৰ ন্যায়ৰ বাবে এতিয়া চৰকাৰ কাৰ বিজেপিৰটো চৰকাৰ হয় মানে চৰকাৰৰ এগেইনষ্টত বিজেপি কৰ্মীয়ে আন্দোলন কৰিব মানে ক'বলৈ গ'লে পুলিচে এতিয়া নিজৰ হাতত হেণ্ডকাফ পিন্ধিব লাগিব তাৰ বাহিৰে একো নাই চুৰক ঘৰত বৰপিৰা পাৰি দি পেলাই মানুহক দেখা বাৰীত চুৰ বিচাৰি ফুৰিলে নহ'ব নহয় কথাটো তেনেকুৱা হয় নে নহয় এতিয়া যদি সঁচাকৈ ময়ো জুবিন আপুনিও জুবিন যদি এনেকৈ হৈছে জুবিন দাক যদি সঁচাকৈ সন্মান কৰে সঁচা অৰ্থত সন্মান কৰে মই এতিয়া প্ৰমাণ দিম কিন্তু মুখ্যমন্ত্ৰী ডাঙৰে নিজে কৈছিলে যে আই এম বিগ ফেন অফ জুবিন মই জুবিন গাৰ্গদেৱৰ বহুত মানে ডাঙৰ ফেন হয় তেওঁতো জুবিন গাৰ্গদেৱক লৈ ৰাজনীতি কৰিছে সেই ৰাজনীতিৰ লিষ্টখন কি ক্ষেত্ৰত ৰাজনীতি কৰিছে সেই লিষ্টখন পিছত জনাই আছো কিন্তু এতিয়া এটা প্ৰমাণ দিওঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান জুবিন গাৰ্গদেৱৰ ডাঙৰ ফেন হয় বিগ ফেন হয় এইটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফেচবুক পেজ মই ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাম জুম কৰিবৰ কাৰণে এইটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফেচবুক পেজ বিজেপিৰ যিটো ভাইটি চেল আছে ভাইটি চেলকো অনুৰোধ কৰিছো কংগ্ৰেছৰ মানুহখিনি পিছত নালাগি পেলাই এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজি এই ফেচবুক পেজটো চেক কৰিব এতিয়া ফেচবুক পেজটো কিয় দেখুৱাইছো মই এতিয়া দেখুৱাইছো ইয়াত গ'লো যোৱাৰ পিছত যাম আমি এই ফলোয়িং আৰু ফলোৱাৰ্ছ আৰু ফলোয়িং আছে ঠিক আছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফলোয়িঙৰ ছেকশ্যনটো যাম তেওঁনো কাক ফলো কৰে আমি চাম এয়া চাওক কাক ফলো কৰে মেহবুবা মুফতিকে আদি কৰি সবকে ফলো কৰি থোৱা আছে ইয়াত চাওক জুবিন গাৰ্গদেৱক ফলো কৰিছেনে লাষ্টত অমিত শ্বাহ আছে মেহবুবা মুফতিৰ পৰা আদি কৰি সকলো আছে টাইমছ অফ ইণ্ডিয়াৰ পৰা আদি কৰি সকলো আছে কিন্তু প্ৰাগ নিউজ আছে অসম লাইভ 24 আছে কিন্তু জুবিন গাৰ্গদেৱৰ তেওঁ ফলো কৰিছেনে চাওকচোন চাওক মাত্ৰ 31 জন ফলো কৰিছে 31 জনৰ ভিতৰত ময়ো জুবিন আপুনিও জুবিন যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কয় এবাৰো জুবিন গাৰ্গদেৱক ইমানে যদি ভাল পায় তে এবাৰো ফেচবুক পেজটো কিয় ফলো নকৰিলে অনুৰাগীজন ক'ত আছে ক'ত ব্যস্ত তেওঁ নতুন পৰিকল্পনা কি কৰিছে এইবিলাক তেওঁ জানিবলৈ মন নাযায়নে এতিয়া জুবিন গাৰ্গদেৱক লৈ ৰাজনীতি কৰিবলৈ অলপো লাজ নালাগেনে এইখন চৰকাৰ ইমান মিছা কথা ক'ব পাৰে ইমানে মিছা কথা ক'ব পাৰে মানে এওঁলোকৰ মতে ৰাইজেও মিছা কথা কওক জাতিলাওটোক বুলি ক'ব নালাগে ৰাইজে এতিয়া জাতিলাওটোক বেঙেনা বুলি ক'বলৈ দিব এওঁলোকে ইমান তলৰ খাপৰ মানুহ এওঁলোকে গছৰ গুৰি কাটি পেলাই গছৰ ওপৰত পানী দিয়ে আজি যে জুবিনদাৰ ন্যায়ৰ কাৰণে আন্দোলনত নামিব তেন্তে গৃহ বিভাগ ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া ব্যৰ্থ হৈছে লাজ নালাগে শ্লোগান কি দিব যে বিজেপি বাচাও হিমন্ত বিশ্ব শৰ্মা হটাও ক'ব পাৰিব তেওঁলোকে যিসকল বিজেপি কৰ্মীয়ে আপোনাৰ প্ৰতিবাদত নামিব তেওঁলোকে ক'ব পাৰিবনে তেওঁলোকে কিহৰ কাৰণে প্ৰতিবাদত নামে কাৰণ এখন চৰকাৰ বিফল হৈছে কাৰণে বিজেপিয়ে আকৌ প্ৰতিবাদত নামিব জুবিনদাৰ ন্যায়ৰ কাৰণে মুখ্যমন্ত্ৰীয়ে মানে জাষ্টিছ দিব পৰা নাই সেই কাৰণেতো বিজেপি কৰ্মীসকলে আন্দোলনত নামিব তেনেহ'লে শ্লোগান কি হ'ব অসমৰ ৰাইজে জানিব বিচাৰিছে বিজেপি বাচাও হিমন্ত বিশ্ব শৰ্মা হটাও হ'বনে নহয় শ্লোগান দিব পাৰিবনে বিজেপি কৰ্মীসকলে যে জুবিনদাৰ ন্যায় বিচাৰ লাগে ক'ব পাৰিবনে বিজেপি গো বেক ক'ব পাৰিবনে বিজেপি চৰকাৰ হাই ক'ব পাৰিবনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বুলি বিজেপি কৰ্মীসকলে ক'ব পাৰিবনে নোৱাৰে সেইটোহে আচল কথা ৰাইজক দেখুৱাই পেলাই জুবিনদাৰ নামৰ ৰাজনীতি কোনে কৰি আছে প্ৰথম দিনাৰ পৰা সকলোৱে জানে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে এতিয়া শ্লোগানটো দিছে ময়ো জুবিন আপুনিও জুবিন কিন্তু ফেচবুকত তেখেতৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফেচবুক পেজত কিয়নো জুবিন দাক আমি দেখা নাপালো কিয় ফলো নকৰিলে এয়াই নেকি তেওঁৰ প্ৰেম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাটক কৰাত খুব ভাল আৰু গোটেই বিজেপি দলটোৱে মাৰ্কেটিং আৰু নাটকত 1 নম্বৰত থাকে তেওঁলোকে এষাৰ কথা আছে ন সগুন যিমান ওপৰত নুৰক কিয় সদায় মৰা শৰ ওপৰতে চকু তেওঁ যিমান ডাঙৰ পদবীত নাথাকক কিয় সদায় এনে ধৰণৰ ৰাজনীতি কৰি থাকিব তাৰ বাহিৰে এখন চৰকাৰ একো নাই বিজেপিয়ে এটা পৰিকল্পনা কৰিছে কাৰণ চাৰ্জশিট যেতিয়া আমি দিম চাৰ্জশিটখন আদালতত যাব আদালতত ইজনে সিজনে উকিলে সময় লৈ কেতিয়াবা বহুত দেৰিলৈকে জাষ্টিছটো দেৰি কৰি দিয়ে অসমৰ ৰাইজে জাষ্টিছটো সোনকালে বিচাৰিছে সেইকাৰণে বিজেপিৰ কেম্পেইন হ'ব যাতে ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰা হয় স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হয় আৰু পানী নখৰাকৈ এখন যাতে চাৰ্জশিট দিব পাৰে
বিজেপিয়ে এটা কেম্পেইন লঞ্চ কৰিব 23 তাৰিখৰ পৰা ময়ো জুবিন আমিও জুবিন। এই গোটেই কেম্পেইনটো পজিটিভ কেম্পেইন হ'ব। প্ৰত্যেকটো বিজেপিৰ বিধায়ক থকা সমষ্টিত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব। জুবিন গাৰ্গৰ নামত বিধায়ক থকা প্ৰত্যেকটো সমষ্টিত আৰু ভূপেন হাজৰিকাৰ নামত দুখনকৈ সংগীত বিদ্যালয় হ'ব। এইটো বিজেপিৰ ইনিচিয়েটিভত হ'ব, চৰকাৰে নহয়। তৃতীয়তে বিজেপিৰ সকলো সদস্যই ঘৰত এজুপিকৈ নাহৰ গছ লগাব, এইটো এটা। ঠিক তেনেদৰে আমি এটা 10 পইণ্ট পজিটিভ যিটো আন্দোলন কৰে, নিগেটিভ আন্দোলন আমি সকলোতে দেখা পাওঁ। বিজেপিয়ে 23 তাৰিখৰ পৰা এটা পজিটিভ আন্দোলন, যাৰ হেডলাইনটোৱে হৈছে ময়ো জুবিন আমিও জুবিন, এই শীৰ্ষক এটা আমি কেম্পেইন আৰম্ভ কৰিম। 23, 24, 25, 26, 27, 28 ৰাজপথত বিজেপিৰ সদস্যসকল থাকিব, যোনে ন্যায়ৰ প্ৰক্ৰিয়াক ক্ষিপ্ৰ কৰাৰ দাবী জনাব, কিন্তু সংবিধানৰ মাজেৰে, গণতন্ত্ৰৰ মাজেৰে, ন্যায়ালয়ৰ মাজেৰে। নেক্সট ফেজ আমাৰ কেম্পেইন আৰম্ভ হ'ব ময়ো জুবিন আমিও জুবিন, য'ত নেকি আমি জুবিনৰ আদৰ্শক আগত ৰাখি 10টা সমাজৰ কাৰণে প্ৰয়োজনীয় আমি কাম কৰিম জুবিনৰ সোঁৱৰণত। আৰু ইট উইল বি এ পজিটিভ কেম্পেইন। আমি যোৱা এটা মাহত ৰাজ্যখনত যিটো দেখিছো, পোষ্টমৰ্টেম ৰিপৰ্ট ভুৱা হৈ যায়, মাটিত কয়েদি সোমাই আছে, মানুহে কয় এয়াৰ কণ্ডিশ্যনত ৰাখিছো। এটা টিভি চেনেলে কয় 10 বছৰ আগত আমি গম পাইছিলো নেকি অমুক বেয়া মানুহ, আমি তেতিয়াহে পঞ্চপাণ্ডৱ কৰিছিলো। আৰে মই 10 বছৰ আগত মই গম পাইছিলো নেকি? গতিকে ইজনৰ ফটো সিজনৰ ফটো ত'ত লগাই তেওঁলোকে কেম্পেইন কৰিলে। তেওঁলোকৰ ফটোটো ওলোৱাৰ লগে লগে তেওঁলোকে কৈ দিলে যে আমি 10 বছৰ আগত কেনেকে গম পাম। যদি আপোনালোকে গম নাপায় আমি কেনেকে গম পাম? তাৰ মানে অসমখন যোৱা 1 মাহত আমি কমপ্লিট নেতিবাচক এটা মাইণ্ডছেট লৈছো। কোনোবাই মাত্ৰ কবহে লাগে যে জেলত এয়াৰ কণ্ডিশ্যন, এইটো জেলত এয়াৰ কণ্ডিশ্যন হ'ব পাৰে নেকি? কিন্তু মানুহে বিশ্বাস কৰিলে, কাৰণ মানুহৰ মাইণ্ডটো, সাধাৰণ মানুহৰ মাইণ্ডটো নিগেটিভ কৰি দিয়া হৈছিল। বোলে পোষ্টমৰ্টেম ৰিপৰ্ট, কোনেও ৰিপৰ্টটোত চোৱাই নাই যে তাত চহীটোও নাই, নোহোৱাকৈ কৈ দিলে কেনেকে লিক হ'ল। মানুহে বিশ্বাস কৰি লয়। কিয় বিশ্বাস কৰি লয়? বহুতে নিজৰ লাইকছ বা নিজৰ ফেচবুকত লাইকছ বঢ়াবৰ কাৰণে, ইটো বঢ়াবৰ কাৰণে এনেকুৱা নিউজবোৰ দিয়ে। নিউজবোৰত 5, 6, 10,000 লাইকছ হয়। বিভিন্ন ধৰণৰ স্বাৰ্থত জুবিনৰ আদৰ্শটো কৰবাত থাকি গ'ল, বিভিন্ন ধৰণৰ স্বাৰ্থত মানুহবিলাক নামি পৰিল। সেইকাৰণে বিজেপিৰ লক্ষ্য হ'ব যে আমি মানুহক আকৌ এবাৰ সংগঠিত কৰিম যে এইখন অসম আমি কেতিয়াও বিচৰা নাই। আমি এখন অসম বিচাৰিছো য'ত ন্যায়ালয়ে দ্ৰুতগতিত ন্যায় দিয়ক, অভিযুক্তৰ শাস্তি হওক, লগত অসমৰ উত্তৰ পুৰুষৰ বাবে যাতে জুবিনৰ আদৰ্শক আমি জীয়াই ৰাখিব পাৰোঁ।